নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে লগতে মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি মই এই ভিডিঅ'টোত কথা পাতিম কুকুৰে কামুৰিলে কৰিব লগা ঘৰুৱা উপায় যদি আপোনালোকক কুকুৰে কামুৰে তেন্তে আপোনালোকে কি কি ঘৰুৱা উপায় কৰিব পাৰে তাৰে বিষয়ে আৰু যদি আপোনালোকৰ এই ঘৰুৱা উপায় কৰি আপোনালোকৰ যদি ভাল নহয় তেন্তে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আহক তেন্তে জানি লওঁ কি কি ঘৰুৱা উপায় আছে কুকুৰে যদি কামুৰে ভাল কৰিব পৰা এক নম্বৰতে পিয়াজ আৰু মৌৰ ৰস আপোনালোকক যদি কুকুৰে কামুৰে তেন্তে আপোনালোকে এই উপায়টি কৰিব পাৰে আপোনালোকে কি কৰিব এটা পিয়াজ ল'ব আৰু 1 চামুচ মৌৰ ৰস ল'ব তাৰ পিছত আপোনালোকে পিয়াজৰ পেষ্ট বনাই ল'ব তাৰ পিছত আপোনালোকে তাত মৌৰ ৰস মিহলাই আপোনালোকৰ যিখিনি ঠাইত কুকুৰে কামুৰিছে সেইখিনি ঠাইত আপোনালোকে বান্ধি থৈ দিব আপোনালোকে কমে 1 ঘণ্টামান বান্ধি থৈ দিব এনেকুৱা কৰিলে কুকুৰে কামুৰা ভাল হ'ব দ্বিতীয় উপায়টি হ'ল জালুক আৰু জিৰা আপোনালোকে 1 চামুচ জালুক ল'ব আৰু জিৰা ল'ব 1 চামুচ তাৰ পিছত আপোনালোকে এটা পেষ্ট বনাই আপোনালোকৰ যিখিনি ঠাইত কুকুৰে কামুৰিছে সেইখিনি ঠাইত আপোনালোকে বান্ধি থৈ দিব কমেও 2 ঘণ্টা বান্ধি থৈ দিব এনেকুৱা কৰিলে আপোনালোকৰ যি কুকুৰে কামুৰিছে সেই কামুৰাটো ভাল হ'ব তৃতীয় উপায়টি হ'ল পকা জলকীয়া আৰু মিঠাতেল আপোনালোকে কি কৰিব পাৰে পকা জলকীয়া আৰু মিঠাতেলৰ ব্যৱহাৰো কৰিব পাৰে আপোনালোকে কি কৰিব পকা জলকীয়াৰ যিটো পাউডাৰ আপোনালোকে 1 চামুচ ল'ব আৰু তাত আপোনালোকে মিঠাতেল মিহলাই এটা পেষ্ট তৈয়াৰ কৰি যিখিনি ঠাইত কামুৰিছে সেইখিনি ঠাইত মানে এখন সুতি কাপোৰেৰে বান্ধি থৈ দিব এনেকুৱা কৰিলেও কুকুৰে কামুৰা আপোনালোকৰ ভাল হ'ব চতুৰ্থ উপায়টি হ'ল জালুক আৰু তেল আপোনালোকে কুকুৰে কামুৰিলে এই উপায়টি কৰিব পাৰে আপোনালোকে কি কৰিব জালুকৰ পেষ্ট ল'ব আপোনালোকে 1 চামুচ আৰু মিঠাতেল ল'ব 1 চামুচ তাৰ পিছত মিহলাই আপোনালোকৰ যিখিনি ঠাইত কুকুৰে কামুৰিছে সেইখিনি ঠাইত আপোনালোকে লেপ বনাই লগাই থৈ দিব কমেও 1 ঘণ্টা লগাই থৈ দিব তাৰ পিছত আপোনালোকে ঠাণ্ডা পানীৰে ধুই দিব এনেকুৱা কৰিলে আপোনালোকৰ যি কুকুৰে কামুৰিছে সেই কামুৰাটো ভাল হ'ব পঞ্চম উপায়টি হ'ল লং বা লঙৰ তেল আপোনালোকক যদি কুকুৰে কামুৰে তেন্তে আপোনালোকে লঙৰো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কি কৰিব লঙৰ পেষ্ট বনাই আপোনালোকৰ যিখিনি ঠাইত কুকুৰে কামুৰিছে সেইখিনি তাত আপোনালোকে লগাই থৈ দিব পাৰে 1 ঘণ্টাৰ কাৰণে এনেকুৱা কৰিলেও কুকুৰে কামুৰা ভাল হয় যদি আপোনালোকক এইকেইটা ঘৰুৱা উপায় কৰাৰ পিছতো আপোনালোকৰ কুকুৰে কামুৰা ভাল নহয় তেন্তে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব গতিকে এয়া আছিলে কুকুৰে কামুৰিলে কৰিব লগা ঘৰুৱা উপায় যদি আপোনালোকক মোৰ এই উপায়বোৰ ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই যেতিয়াও যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব ধন্যবাদ